তোমাৰ লক্ষ্যস্থান ক'ত সেইটো যদি ঠিক কৰিব নোৱাৰা তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব শিক্ষাই জীৱন জীৱনেই শিক্ষা নিজক সদায় আনন্দ ৰাখিবা আনন্দময় উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন দুৰ্বল নিৰুৎসাহী মানুহৰ বাবে নহয় যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানেই ভাবিবলৈ শিকে আমি যি জানো সি অতি সামান্য আমি যি নাজানো তাৰ সীমা নাই কোনোৱে তোমাক সহায় কৰিব নোৱাৰে নিজেই নিজৰ সহায় লোৱা এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে কামত নলগোৱা শৰীৰটো সেইদৰে ৰোগ হয় ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া তুমি যদি সৰহ দিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা খং নকৰিবা নিজেই সৰ্বনাশ হ'বা অহংকাৰ নকৰিবা পতন হ'ব কাকো ঘৃণা নকৰিবা নিজেও ঘৃণিত হ'বা ফাঁকি নিদিবা ফাঁকত পৰিবা আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয় দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা যদি তুমি সঁচাকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰাই সদায় শিক্ষালৈ আগবাঢ়ে প্ৰেম হৈছে এনে জীৱ পুষ্প যি পুষ্পফুটিত হয় অভাৱনীয় অপৰিকল্পিতভাৱে আৰু কোনোৱে নজনাকৈ প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি যিজনে জীৱনত এবাৰো ভুল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই নজনাটো লাজৰ কথা নহয় শিকিবলৈ যত্ন কৰাটোহে লাজৰ কথা এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই সঁচাকৈয়ে তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু যাৰ ভিতৰত বহু বস্তুৱে জয়লাভ কৰে মানুহৰ মন সদায় একেই ঠাইতে থাকে কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুৱে স্বৰ্গ নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰে মোৰ শৈশৱ আৰু কৈশোৰীৰ সময়ছোৱা পাৰ হৈছে কেতিয়াবা মই মজদুৰৰ কাম কৰিছোঁ কেতিয়াবা কাঠফলা কাম কেতিয়াবা আকৌ মালবাহী নাৱৰীয়াৰ কাম অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে জীৱনৰ অন্য নাম সংগ্ৰাম অবিহনে জীৱনেই হ'ব নোৱাৰে সংগ্ৰাম বা সংঘাতৰ সৈতে যুঁজি মানুহে যি সাহস মনোবল তথা প্ৰেৰণা লাভ কৰে সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে প্ৰতিকূলতাই কোনো মানুহক প্ৰায় ভাঙি দিয়ে আকৌ এচাম মানুহ আছে যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে মানুহৰ জন্ম হয় সফল হ'বলৈকে ব্যৰ্থ হ'বলৈ নহয় আত্মবিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সঁচাই বৰ মধুৰ তুমি যদি প্ৰকৃততে নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায় কৰিবা সেয়া হ'ল আৰু কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ অসাধ্যৰ অতীত মই মাথো জ্ঞানৰ অনুৰাগী জ্ঞানৰ বৃত্তিতাই মই নহয় সঁচা কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদ অনুশীলনকাৰীহে যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাস আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বসিদ্ধ সময় বিষয়ত তেতিয়াই দূৰদৰ্শনে পাতিলে মেলে
সেইজনেই প্ৰকৃত সাহসী, যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপতে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে। জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ। প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। জীৱনটো এক মহৎ উপহাৰ। যিসকলে ভয়ৰ জৱনভোগ ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণ অনুপযুক্ত। তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিবই। সেই বুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি নাথাকিবা নেকি? ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা। যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ওলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে। বহু কথা নজনা জনকেই জ্ঞানী বুলি নকয়। জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনেহে জ্ঞানী। জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি আদৰ্শ জীপাল হৈ থাকোঁতেহে কাল বোকাত খোজ কাঢ়ি থৈ যোৱা সম্ভৱ মাথো সুকৰ্মৰাজিৰ দ্বাৰাহে। আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য। সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল এক উৎসৱ। ধন্যবাদ। ভিডিঅ'টো ইমানেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।